নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক নিৰ্বাচন সমাপ্ত হ'ল আৰু অপেক্ষা এতিয়া 4 জুনৰ বাবে সমগ্ৰ দেশ ৰৈ আছে 4 জুনৰ নিৰ্বাচনী ফলাফলৰ বাবে অসমত এইবাৰ নিৰ্বাচন বহুত হিচাপ নিকাচ আগৰ নিচিনা এক ধৰণৰ হিচাপ নহয় এইবাৰ বিচিত্ৰ ধৰণৰ হিচাপ হৈছে প্ৰত্যেকটো সমষ্টিৰ কাৰণে পৃথক পৃথক অংক এইবাৰ নিৰ্বাচনত আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে 3জন নেতা ডেকা নেতা গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ চমুকৈ ৰাইজে আজিকালি 3 গগৈ বুলি কোৱা হৈছে এই 3 গগৈৰ কিন্তু ভূমিকা আছিল অনস্বীকাৰ্য যিমানেই জ্যেষ্ঠ নেতাই লাগিলে প্ৰচাৰ নচলাওক কিয় এই 3 গগৈ নিৰ্বাচনী প্ৰচাৰ দ্বিতীয়তে ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত কোন জিকিব এই লৈ জনগণৰ উদ্বেগ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ এই মুহূৰ্তত এই 3 গগৈৰ এজন আমাৰ লগত উপস্থিত আছে আৰু বাকি 2জন গগৈৰো আমি কাষ চাপিম আজি আমাৰ মাজত উপস্থিত থকা গগৈজন হৈছে আপোনালোকৰ সকলোৰে পৰিচিত অখিল গগৈ আপোনাক আন্তৰিক আদৰণি নিৰ্বাচনৰ পাছত 2 দিন মাত্ৰ বিৰতি লৈছে এদিন বিৰতি লৈছে আৰু মাত ভাগি আছে মাত ভাগি আছে আপোনাৰ লগত নিৰ্বাচনী প্ৰচাৰত মই শেষৰবাৰ ধুবুৰীত লগ পাইছোঁ অখিল গগৈ ডাঙৰীয়া জীৱনৰ প্ৰথমটো নিৰ্বাচন আপুনি নিৰ্বাচন জিকি এমএলএ হ'ল কিন্তু সেই নিৰ্বাচনটো আপুনি খেলিব নোৱাৰিলে আপুনি জেলত থাকিব লগা হ'ল এইবাৰ আপোনাৰ জীৱনৰ প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ ইয়াৰ আগলৈকে আপুনি আছিল ৰাজপথৰ বিদ্ৰোহী আৰু এইবাৰ আপুনি প্ৰচাৰত নামিছে আৰু অকল নিজৰ কাৰণে নহয় আন কেইবাটাও দলৰ কাৰণে আপুনি প্ৰচাৰত নামিব লগা হৈছে এইটো এটা অদ্ভুত সমীকৰণ নিজৰ নেৰেটিভটো খুব ভালদৰে ক'ব পাৰি লোকৰ নেৰেটিভ এটাৰ লাইবিলিটিখিনিও লগত লৈ যোৱাটো এটা সমস্যা এইবাৰ নিৰ্বাচন কিয় বেলেগ বাকী নিৰ্বাচন বেলেগতকৈ কিয় বেলেগ মানে এইবাৰৰ নিৰ্বাচনটো বহুত ক্ষেত্ৰতে বেলেগ মোৰ জীৱনৰটো প্ৰথম নিৰ্বাচন আপুনি কৈছে সৰ্বভাৰতীয় পৰ্যায়ত এইবাৰ মোদী মেজিকটো একেবাৰে নাই মোদী মেজিক নাই একদম নাই আৰু বিজেপিৰ যিবিলাক নেৰেটিভ আছিলে আৰ্টিকল 370 এবলিশ্যন ৰাম মন্দিৰ কমিউনেল যিবিলাক হেৰি আছিলে সেইবিলাক মানে একেবাৰে সেই নেৰেটিভবিলাক এবাৰ ভাগি ছিগি গ'ল আৰু অসমততো সেইবিলাকে কামেই নিদিলে এইবাৰ নিৰ্বাচনটোত মানে আমি দেখিলোঁ যে এইবাৰ নিৰ্বাচনটো বেচিকেলি নিৰ্বাচন মানে যিটো আমাৰ শাসক দল বিজেপিৰ লগত ৰাইজৰ পোনপটীয়া যুঁজ আচ্ছা বিজেপি বনাম জনগণ বিজেপি ভাৰ্চেছ মানে পিপল সেইকাৰণে মই গোটেই ইলেকশ্যনটোত কোৱা আটাইতকৈ বেছি সঘনে কৈ থকা বাক্যটো আছিলে যে পাৱাৰ অফ কমন পিপল এইটো মানে এইবাৰ ইলেকশ্যনত সঁচা সঁচিকৈ দেখুৱাই দিছে আচ্ছা আগতে বিজেপি মানে হ'ল মানে আপুনি দেখিছিলে যুৱ প্ৰজন্মৰ সাংঘাতিক চাপৰ এইবাৰ ঠিক ওলোটা আগতে বিজেপি মানে আছিলে মিডল ক্লাছটোৰ ছাপোৰ্ট হয় মধ্যবিত্ত শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰে আটাইতকৈ বেছি ছাপোৰ্ট আছিলে হয়নে নহয় একদম মধ্যবিত্ত শিক্ষিত শ্ৰেণীটো একেবাৰে উল্টাক হৈ গ'ল আগতে বিজেপি মানে আছিলে এমপ্লয়িজ চৰকাৰী চাকৰিয়ালবিলাকৰ সাংঘাতিক ছাপোৰ্ট আছিলে এইবাৰ চৰকাৰী চাকৰিয়াল 99.9% উল্টা হৈ গৈছে আপুনি এইবাৰ দেখিছে নিশ্চয় নহয় জানো আৰু এইবাৰ অসমত যিটো কৰিব খুজিছিলে যে তেওঁলোকে হিতাধিকাৰীৰ ৰাজনীতি মানে এনেকুৱা ধৰণে দেখুৱাইছিলে CMৰ গোটেই ভাৰ্চনটো এনেকুৱা আছিলে যে আমাক মহিলাই বচাই দিব জেণ্ডাৰ ডিভাইড একদম এনেকৈ একদম মানে সমান্তৰালভাৱে মানে হেৰি কৰি দিছিলে হয়নে নহয় এইটো কৰিছিলে তো সেই যিটো আছিলে সেই গোটেই বস্তুটো মই দেখিলোঁ যে এইবাৰ একেবাৰে নাকচ হৈ গৈছে আচ্ছা যদিও আপুনি কৈছে যে এইবাৰ মোৰেই প্ৰথম নিৰ্বাচন কিন্তু এইবাৰ অকল মোৰেই প্ৰথম নিৰ্বাচন নহয় অসমৰ মুখ্যমন্ত্ৰীৰো চাগে প্ৰথমটো নিৰ্বাচন কিয় ক'লে কাৰণ আগতেতো তেখেতে ধৰক নৰেন্দ্ৰ মোদীৰ ছত্ৰছায়াত ইলেকশ্যন খেলিছিলে তাৰপাছত সৰ্বানন্দ সোণোৱালক আগফালে দেখুৱাই লৈ ইলেকশ্যন খেলিছিলে
এইবাৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা সন্মুখৰ শাৰীত তেওঁ মুখ্যমন্ত্ৰীও তেওঁ আটাইতকৈ ডাঙৰ কেম্পেইনাৰো আৰু যিমানবিলাক তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰ আছিলে চববিলাক তেওঁৰ তলত আছিলে এইবাৰ সৰ্বানন্দ সোণোৱালৰ ভূমিকা প্ৰায় নাই বুলিয়ে ক'ব পাৰি নিষ্প্ৰভ ভূমিকা এটা আছিলে তেওঁক একেবাৰে তলত ৰখা হৈছিলে বাকী মন্ত্ৰীবিলাকৰ ভূমিকা নাছিলেই অকল হিমন্ত বিশ্ব শৰ্মাৰ ক্লজেষ্ট যিকেইজন মন্ত্ৰী সেই মন্ত্ৰীকেইজনক লগত লৈ তেওঁ এইবাৰ কেম্পেইন কৰিছিলে অখিল গগৈ ডাঙৰীয়া বিজেপিয়ে যিটো সাধাৰণতে কৰে সেইটো হ'ল পলাৰাইজেশ্যনৰ ৰাজনীতি এইবাৰো আপ্ৰাণ চেষ্টা কৰিছে সমগ্ৰ ভাৰতবৰ্ষত মংগলসূত্ৰ কাঢ়ি নিব হিন্দুৰ পপুলেশ্যন কমি গ'ল মুছলমানৰ পপুলেশ্যন বাঢ়ি গ'ল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ নাই আকৌ ক্ৰিকেট টিমত মুছলিম আহিব হয় গতিকে এই কথাবিলাক কিন্তু এইবাৰ কিন্তু পলাৰাইজেশ্যনৰ ৰাজনীতিটো অসমত নচলিল তাৰমানে প্ৰশান্ত দা আমি ইলেকশ্যনৰ আগতে ভাবিছিলোঁ যে এইবাৰৰ ইলেকশ্যনটো মানে এইবাৰৰ ইলেকশ্যনটো ইমাৰ্জেঞ্চিৰ পিছৰ যিটো ইলেকশ্যন সেই ইলেকশ্যনৰ নিচিনা হ'ব কিয় ক'লে কাৰণ এইবাৰ গোটেই ভাৰতবৰ্ষত মানে মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যাটো আছিলে মোদী বুজি পালোঁ নৰেন্দ্ৰ মোদী নাই ইমাৰ্জেঞ্চি নিৰ্বাচনটোত আপোনাৰ হিন্দু আৰু মুছলমান জনসংঘ আৰু মৌলানা আছাদ মাদানী এওঁলোক কিন্তু একেটা প্লেটফৰ্মত আহি গৈছিলে এইবাৰ কিন্তু সেইটো হোৱা নাই মানে নহয় কিন্তু এইবাৰ ধৰ্মীয়ভাৱে সেইটো হোৱা নাই কিন্তু এইবাৰ আপুনি নিশ্চয় দেখিছে যে এইবাৰ মানে বিজেপিয়ে যিবিলাক মানে কৈ থাকে যে এক দেশ এক ৰাষ্ট্ৰ এক ভাষা এক ধৰ্ম এই ইছ্যুজবিলাকক একদম সাংঘাতিক ধৰণে নৎসাত কৰিছে বিজেপিৰ গুণ্ডাগিৰি মই গুণ্ডাগিৰি শব্দটোৱে কৈছোঁ বিজেপিৰ অৱদমন বিজেপিৰ সংবিধানৰ প্ৰতি অৱমাননা বিজেপিৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আক্ৰমণ বিজেপিৰ মানে গোটেই হেৰি ছিষ্টেমটোৰ ওপৰত আক্ৰমণ আপোনাৰ সাংবিধানিক যিবিলাক নিৰ্বাচিত চৰকাৰবিলাকক ভাঙি পেলোৱা এই গোটেই কাৰবাৰটো আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো আপোনালোকে নিশ্চয় দেখিছেনে যে এইবাৰ বিজেপিয়ে প্ৰথমবাৰৰ কাৰণে ক'বলগীয়া হৈছে আগতে তেওঁলোকে সংবিধান সলাম বুলিয়ে কৈ থাকে এই সংবিধানক নেমানো বুলি কৈ থাকে কিন্তু এইবাৰতো ক'বলগীয়া হৈছে ইলেকশ্যনত তেওঁলোকে ক্লেৰিফিকেশ্যন দিবলগীয়া হৈছে না আমি সংবিধান সলাবৰ কাৰণেতো ইলেকশ্যন খেলা নাই চাৰ্চ অফ পাৱাৰ শব্দটোৱে চাৰ্চ অফ পাৱাৰ গোটেই শ্লোগানটোৱে মানুহৰ মনত এটা শংকাৰ সৃষ্টি কৰিলে যে তেওঁলোকে সংবিধান মানে এইটো বিৰোধীয়ে সেই নেৰেটিভটো খুব ধুনীয়াকৈ কৰিলে যে চাৰ্চ অফ পাৱাৰ তেওঁলোকে কি কৰিব গৈছে আপুনি যদি মোৰো ইলেকশ্যন কেম্পেইনিংটো চায় তেতিয়াহ'লে মই বাৰম্বাৰ কৈ থকা বস্তুটো হ'ল যে এইবাৰ সংবিধান ৰক্ষাৰ যুঁজ এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ এইবাৰ দেশ ৰক্ষাৰ যুঁজ এইবাৰ জাতি ধৰ্ম বৰ্ণ ভাষাৰ কথা নাই এইটো এটা কথা কিন্তু সেইটোৰ প্ৰতি মানুহৰ সঁহাৰি কেনেকুৱা মানুহে আপোনাৰ বক্তব্য ধৰিব পাৰিছেনে আপুনি সংবিধান ৰক্ষাৰ যুঁজৰ কথা কৈছে সংবিধানখন কেনেকৈ ৰক্ষা কৰিব খুজিছে বা সংবিধানখন কেনেকৈ বিপদত পৰিছে মানুহে গম পাইছে বুলি আপুনি ভাবেনে না দাদা মই এটা বস্তু দেখিলোঁ যে এইবাৰ মানে মানুহক আমি জনতাক যদিও আমি ভাবি থাকোঁ যে এইবিলাক কথা বুজি নাপায় বা আমি অসমত সততে কৈ থাকোঁ যে হিতাধিকাৰী ৰাজনীতিয়ে গোটেই শেষ কৰি পেলালে এইবিলাক একো নহয় মানে হিতাধিকাৰী ৰাজনীতিয়ে কেতিয়াও আল্টিমেট মই দেখিলোঁ কেতিয়াও হেৰিটো ডিটাৰমাইন নকৰে পলিটিক্স ডিটাৰমাইন নকৰে তেতিয়াহ'লেতো সদায় ৰুলিং চৰকাৰেই থাকি গ'লহেঁতেন তৰুণ গগৈ চৰকাৰৰ দিনতো কম হিতাধিকাৰী গোটেই ধাৰণাই তেওঁলোকৰ আছিলে মহিলাসকলক লৈ পেলাই কংগ্ৰেছ চৰকাৰৰ দিনৰ ধাৰণা চাইকেল দিয়া স্কুটি দিয়া হয় তো এতিয়া একেখিনি মানুহ এইটো এতিয়া চৰকাৰত আছে গতিকে তেওঁলোকে জানে একজেক্টলি এতিয়া কথাটো হ'ল যে এইবাৰ মানুহে এটা বস্তু বুজি লৈছিলে মানে এইবাৰ মূল নেৰেটিভটো আছিলে যে চৰকাৰখন অগণতান্ত্ৰিক হৈ গৈছে চৰকাৰখনে দেশৰ সংবিধান নামানে চৰকাৰখনে কাৰো কথা নামানে চৰকাৰখন গুণ্ডা হৈ গৈছে তো আমাৰ অসমতো কম মানুহক গুলিয়াই মাৰিলে জানো আমাৰ অসমতো জানো মন গ'লেই ফটকে ঘৰ ভাঙি দিলে যি মন যায় তাকে কৰি আছে ন হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে জমিদাৰ নিচিনাকৈ কৰি আছে গতিকে এই যিটো হেৰি এইটোত এটা বস্তু অন্ততঃ মানে ছাবকনচিয়াছ মাইণ্ডত মানুহৰ আহি গ'ল যে বিজেপি চৰকাৰখনে বেছি কৰিছে ইহঁতৰ গুণ্ডাগিৰি বাঢ়ি গৈছে হিমন্তৰ উৎপাত বাঢ়িছে নৰেন্দ্ৰ মোদীৰ উৎপাত মানে আপুনি আটাইতকৈ ডাঙৰ কথা নৰেন্দ্ৰ মোদীৰ কোনো ঢৌ নাই এবাৰ কি নাই লহৰ যিটো লহৰ ৱেভ
মানে মোদী লহৰ যিটো কৈ থাকে এইবাৰতো মোদী বুলি শব্দটো কোনেও কৈ এটাও ইলেকশ্যনত এটাও ভোট বিচাৰিব পৰা নাই গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ যে এইবাৰৰ যিটো নিৰ্বাচন এইবাৰ নিৰ্বাচন সাংঘাতিক ধৰণৰ এটা বেলেগ ধৰণৰ নিৰ্বাচন আমি নিৰ্বাচনৰ আগতেই ভাবি আছিলোঁ যে শেষত একদম সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট আহিব সাংঘাতিক ধৰণে এইবাৰ বিজেপি বিৰোধী ঢৌ বব আৰু সঁচাকৈ একদম ইলেকশ্যনৰ পিক আৱাৰটোত আমি দেখিবলৈ পালোঁ যে আচলতে বিজেপি বিৰোধী ঢৌ সাংঘাতিক ধৰণে বৃদ্ধি পালে সেইকাৰণে যিবিলাক এতিয়া কথা কৈ আছে যে আমুকত বিজেপি জিকিব তামুকত বিজেপি জিকিব তেওঁলোকে কৈ আছিলে 14খনৰ ভিতৰত 14খন পাম 14খনৰ ভিতৰত 13খন পাম 14খনৰ ভিতৰত 12.5খন পাম 11.5খন পাম এইবিলাক যে কৈ আছিলে এতিয়া আপুনি কোৱা শুনিছে জানো এতিয়া নকয় নাই এটা নিৰ্বাচন মোদী ডাঙৰীয়াক এতিয়া আপুনি দেখিছে জানো যে মোদী ডাঙৰীয়াক আপুনি কোৱা শুনিছে নাই চাৰচপাৰটো এতিয়া নকয় চাৰচপাৰটো এতিয়া নকয় এতিয়া আমি নিৰ্বাচনৰ মাজ ভাগত আছোঁ আৰু কেইটামান পৰ্যায় এতিয়াও যাবলৈ বাকী আৰু 4টা ফেজ আছে আৰু 4টা ফেজ এতিয়াও আছে এতিয়া কথাটো হ'ল যে মই ব্ৰেকৰ পিছত আপোনাক মই এই প্ৰশ্নটো আহিম আকৌ যে ঢৌ সৃষ্টি কৰিবৰ কাৰণে কিন্তু এতিয়াও সময় আছে হয় যোৱাবাৰ পুলৱামাই যিটো পৰিস্থিতি সৃষ্টি কৰিলে তেনে পৰিস্থিতি সৃষ্টি কৰাৰ কিন্তু অৱকাশ এতিয়াও আছে ব্ৰেকৰ পিছত আপুনি এই প্ৰশ্নটোৰ মোক উত্তৰ দিব বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ বেঞ্চবেলৰ মজিয়ালৈ আৰু আমাৰ প্ৰশ্ন আছিল বিৰতিৰ পূৰ্বে যে বিগত নিৰ্বাচনত 2019 চনৰ নিৰ্বাচনত পুলৱামাৰ ঘটনাই যি ধৰণে নিৰ্বাচনটোক প্ৰভাৱিত কৰিছিল তেনেধৰণে নিৰ্বাচনক প্ৰভাৱিত কৰাৰ অৱকাশ এতিয়াও আছে আৰু 2-3-4টা ফেজ যাবলৈ বাকী আছে গতিকে অখিল গগৈ ডাঙৰীয়া সেইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে সেই পৰিস্থিতি যদিও তেওঁলোকে পলাৰাইজেশ্যন কৰিব নোৱাৰিলে মানে এতিয়া পলাৰাইজ কৰিবৰ কাৰণে সকলো চেষ্টা অব্যাহত আছে আমি দেখিছোঁ যে আকস্মিকভাৱে মানে আপোনাৰ মুছলমানৰ জনসংখ্যা বৃদ্ধি এখন তালিকা উলিয়াই দিয়া হৈছে এই লাষ্ট পিৰিয়ডত উলিয়াই আছে নহয় জানো অকস্মাতে কৈছে যে যদি আপোনালোকে কংগ্ৰেছক জিকায় তেতিয়াহ'লে মুছলমানে বেছিকৈ ক্ৰিকেট টীমত স্থান পাব ভাৰতৰ ক্ৰিকেট টীমত বেছিকৈ স্থান পাব দিল্লীত এই কেইদিনমানৰ আগতে আপোনাৰ বোমা ওলোৱাৰ ঘটনা কিছুমান আহিছিল দিব লগা হৈছে হয় হয় মানে এনেকুৱা ধৰণৰ হয়তো কিছুমান প্লেন ঘটনা আগতে যিবিলাক সন্ত্ৰাসবাদী ওলাই আকস্মিকভাৱে পুলৱামা হৈছিলে এনেকুৱা ধৰণৰ হয়তো প্লেন কিছুমান ঘটনা ঘটাৰ সম্ভাৱনা আছে কিন্তু মই এবাৰ এনেকৈ ভাবি আছোঁ যে সেই আগৰ কিবা প্লেন ঘটনা কৰিলেও এটা মানে তেওঁলোকে সেই প্লেনত লৈ যাবৰ কাৰণে এটা বস্তুগত ভিত্তি আছিলে এটা অবজেক্টিভ সিচুৱেশ্যন এটা আছিল পৰিস্থিতি আছিল কিন্তু এতিয়া কিন্তু মানুহ পুৰা বিজেপি বিৰোধী মানুহে একদম স্পষ্ট ৰূপত ধৰি লৈছে যে বিজেপি আহিলে মানে বস্তুৰ মূল্য বৃদ্ধি বিজেপি আহিলে মানে দাদাগিৰি মানুহৰ কাৰো বাক স্বাধীনতা নাই বিজেপি আহিলে মানে বস্তুৰ সকলো আমাৰ দেশীয় সম্পদবিলাক বিক্ৰী কোম্পানী কেইটামানৰ ওপৰত গোটেই নিৰ্ভৰ মানুহ মানে একদম ছাবকনচিয়াছ মাইণ্ডত এইটো আহি গ'ল যে মানে বিজেপিটো এটা নিগেটিভ ফ'ৰ্চ আজি হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে যিটো অসমত পৰিস্থিতি হৈছে আজি আপুনি চাওক মই কৈছোঁৱে যে প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন খেলিছে এককভাৱে ইয়াৰ আগতে ধৰক আপোনাৰ 16ত খেলিছিলে হেৰিয়াৰ কি কয় আপোনাৰ তেতিয়াতো তেওঁ নিউ কমাৰ আছিলে তেতিয়াতো তেওঁ মানে জাষ্ট তেওঁ এজন মানুহেই আছিলে 21ত সোণোৱাল সন্মুখত আছিলে এই প্ৰথমটো ইলেকশ্যন যিটো ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ খেলিছে কিন্তু এই সময়খিনিত দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে মই গোটেই কেম্পেইনবিলাকত ঘূৰি ফুৰোঁতে দেখিছোঁ যে মানুহৰ ধাৰণাটো নিগেটিভ এই মানুহজনে বহুত বেছি উৎপাত কৰে দমন কৰে গুণ্ডাগিৰি কৰে ইয়াৰ গুণ্ডাগিৰি বাঢ়িছে এনেকুৱা ধৰণৰ ধাৰণা এটা সাধাৰণ মানুহৰ মাজত সোমাই গ'ল অখিল গগৈ ডাঙৰীয়া আজমল এইবাৰ আজমল নিৰ্বাচনত যি ধৰণে চৰ্চা হৈ আছে ধুবুৰীত আজমল নিঃশেষ বুলি সকলোতে চৰ্চা কৰিমগঞ্জত UDF প্ৰাৰ্থীজন হাৰিব নগাঁৱত UDF প্ৰাৰ্থীজন হাৰিব বুলি সৰ্বত্ৰ চৰ্চা হৈ আছে এই হঠাৎ আজমলৰ এনেকুৱা এটা দুৰৱস্থা কেনেকৈ সম্ভৱ হৈ উঠিল মইতো ভাবোঁ যে আজমলৰ এই দুৰৱস্থা হঠাৎ নহয় যোৱাবাৰ 2021 নিৰ্বাচনটো আচলতে AIDFক মুছলমান মানুহে বিদায় দিব খুজিছিলে কংগ্ৰেছে জোৰ জবৰদস্তি মানে আজমলৰ লগত কৰা সম্পৰ্কৰ কাৰণে জোৰ জবৰদস্তি এলায়েন্সটোৰ কাৰণে তাৰমানে কি হ'ল কংগ্ৰেছৰ যিটো সম্পৰ্ক তাৰমানে জোৰ জবৰদস্তিহে AIDFক বচাই ৰাখিলে কংগ্ৰেছে
আৰু দ্বিতীয় কংগ্ৰেছৰ বস্তুটো- অক্সিজেনত বাচি গ'ল কংগ্ৰেছৰ অক্সিজেনত 2021 বাচি গ'ল। দ্বিতীয় বস্তুটো আছিলে যে মুছলমান সমাজখনে একদম সঠিকভাৱে এতিয়া বুজি উঠিছে যে AIDF নামৰ এই যিটো দল আৰু বদৰুদ্দিন আজমল নামৰ এই যিজন মানুহ এই বস্তু দুইটাই হ'ল তেওঁলোকৰ কাৰণে বাৰ্ডেন। তেওঁলোকে মূলসুঁতি অসমীয়াৰ লগত একলগ হোৱাৰ ঐক্যবদ্ধভাৱে জীয়াই থকাৰ প্ৰধান বাধাই হ'ল এই আজমল নামৰ নিগেটিভ ফ'ৰ্চ মানুহজন। এই নিগেটিভ ফ'ৰ্চটো তেওঁলোকে ভাবিছে যে এওঁক বিদায় দিব পাৰিলেহে হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াটো সম্ভৱ হ'ব। যদি AIDF নামৰ কেৰেক্টাৰটো থাকে হিমন্ত বিশ্ব শৰ্মা সদায় শক্তিশালী হৈ থাকিব। নিগেটিভ ফ'ৰ্চ দুটা কমিউনেল ফ'ৰ্চ, এটা হিন্দু কমিউনেল ফ'ৰ্চ, আনটো মুছলমান কমিউনেল ফ'ৰ্চ, এই দুটা ইটো সিটোৰ পৰিপূৰক। গতিকে খুব সঠিকভাৱে মুছলমান সমাজে এইবাৰ উপলব্ধি কৰিছে আৰু মুছলমান সমাজে সঠিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই তিনিওটা ঠাইতে আমি আজমলক এইবাৰ বিদায় দিম। অখিল গগৈ ডাঙৰীয়া, 2014 চনৰ পৰা মই নিৰ্বাচন দেখিছোঁ এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে চলিছে। পলাৰাইজেশ্যন সকলোতে হৈছে। অসমত বিশেষকৈ আজমলৰ ছবিখন দেখুৱাই ভোট লোৱা হয় যে যদি কেনেবাকৈ অমুকক ভোট দিয় এইজন মুখ্যমন্ত্ৰী হ'ব। একজেক্টলি হয়। আৰু তাৰ কাউণ্টাৰ নেৰেটিভ যিটো হ'ব লাগে সেইটো মানুহৰ ওচৰত নাপায়গৈ, কাৰণ মানুহে বিশ্বাস নকৰে সেইটো যে এইটো আজমল মুখ্যমন্ত্ৰী হোৱাটো মানুহে বিশ্বাস কৰে। একজেক্টলি। আৰু মুছলমান মানুহক অলপ আদাৰাইজেশ্যন, তেওঁলোক বস্তুটো এলিনেট কৰা আমি আৰু তেওঁলোক অৱস্থা প্ৰাপ্তি হৈছিল। একদম কথা হ'ল যে আজমলক নিশ্চিহ্ন কৰাৰ বাবে কামটো কোনে কৰিলে? মুছলমানে কৰিলে। এইটো যে মুছলমানেই আজমলক নিঃশেষ কৰি পেলালে, এইটো এইবাৰৰ নিৰ্বাচনৰ এটা নতুন অধ্যায় বুলি আপুনি গণ্য কৰেনে? তাৰমানে মই এটা কথা আপোনাক কওঁ, 2024 চনৰ ইলেকশ্যনত AIDFৰ এজনো MP নাথাকে আৰু 2026 ইলেকশ্যনত AIDFৰ এজনো MLA নাথাকে, শূন্য। এইটো শূন্য হৈ যাব। যেনেকৈ আমাৰ হেৰি পাৰ্টিটো নাইকিয়া হৈ গুচি গ'ল, কি কয় আমাৰ ইয়াৰ আগৰ যিটো সংখ্যালঘু পাৰ্টি আছিলে, কি নাম কয়? UMF যেনেকৈ নাইকিয়া হৈ গুচি গ'ল, আপুনি নিশ্চিন্ত হৈ থাকক যে আগন্তুক দুবছৰৰ ভিতৰত AIDFৰ প্ৰায় আটাইবিলাক MLA আমাৰ বিৰোধী ঐক্যমঞ্চত যোগদান কৰিব। প্ৰায় আটাইবিলাক MLA বিৰোধী ঐক্যমঞ্চত যোগদান কৰিব। এইটো আপুনি খাটাং হৈ থাকক। তাৰমানে এইবাৰ দুটা ডাঙৰ ঘটনা ঘটিলে। এটা ঘটনা ঘটিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BJP শিবিৰে খুব বিচাৰিছিলে যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক নগাঁৱত খেলাওঁ, তেতিয়াহ'লে আকৌ হিন্দু মুছলমানৰ ইছ্যুটো প্ৰবল হৈ উঠিব। হয়। কিন্তু সেইটো নেৰেটিভ হ'বলৈ নাপালে কিয়? কাৰণ AICCয়ে গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত পঠিয়াই দিলে। যোৰহাটলৈ পঠিয়াই দিয়াৰ লগে লগে নেৰেটিভটো চেঞ্জ হৈ গুচি গ'ল। গতিকে আটাইতকৈ ডাঙৰ কিন্তু অসুবিধাটো হ'ল যোৰহাটত গৌৰৱ গগৈৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো। অখিল গগৈ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে 12খন আসন পাবই, 2খন আসন বাদ দিছে, 14খনৰ 12খন আসন পাবই। এই 12খন আসনো BJPয়ে কেনেকৈ পাব আৰু আপোনাৰ এই প্ৰসংগত কি পৰ্যবেক্ষণ, আমি এই ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছতে আপোনাৰ উত্তৰটো মই আশা কৰিম। অখিল গগৈ ডাঙৰীয়া, বিৰতিৰ পূৰ্বে প্ৰশ্নটো আছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে 12খন আসন পাবই, 2খন আসন বাদ দিছে। এই 12খন আসন পোৱাটো তেখেতসকলৰ কাৰণে সম্ভৱ হ'বনে? মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰিচিকা খেদিছে বুলি ভাবিছোঁ। তেওঁলোকে কষ্ট কৰিছে, তেওঁলোকে পইচা বিলাইছে, তেওঁলোকে নামঘৰে পইচা দিছে, তেওঁলোকে বিশেষকৈ অনুসূচিত জাতিৰ বহুত গাঁৱত তেখেতসকলে পইচা বিলাইছে, অন্যান্য গাঁওবিলাকতো বিলাইছে, ক'ৰবাত এনেকুৱা চাহ বাগান অঞ্চলবিলাকত সাংঘাতিক পইচা বিলাইছে। সেইকাৰণে তেওঁলোকে ভাবি আছে যে এইবাৰ তেওঁলোকে মানে 12খন আসন পাব। কিন্তু মই আপোনালোকক নিশ্চিত কৰি দিওঁ, যদি এটাকে চাই ডিব্ৰুগড়ত থকা যায়। আচ্ছা, ডিব্ৰুগড়ৰ মই ধৰি ল'লোঁ। ডিব্ৰুগড়ত আপোনালোক সকলোৱে জানে যে লুৰিণজ্যোতি গগৈ, সৰ্বানন্দ সোণোৱাল আৰু আম আদমি পাৰ্টিৰ মনোজ ধনৱাৰ। এতিয়া আপোনাৰ বিশ্লেষণটো কওক যে ডিব্ৰুগড়ত আপোনাৰ প্ৰাৰ্থীখন কেনেকৈ জিকিব অথবা হাৰিব? মানে নহয়, ডিব্ৰুগড়ত গোটেই অসমীয়া ভাষী মানুহ, আহোম, কোঁচ কলিতা, মৰাণ, মটক, সোণোৱাল কছাৰী,
হে এই অসমীয়াভাষী মানুহবিলাকে একচেটিয়াকৈ আমাৰ পিনে ভোট দি দিছে গাঁৱৰ মানুহবিলাকে একচেটিয়া তাত কোনো যদি কিন্তু নাই আৰু তাত একচেটিয়াকৈ আমাক ভোট মাৰিছে হা একচেটিয়া মানে এনেকুৱা যে এখন গাঁৱত যদি 100টা ভোট আছে এনেকুৱা এখন গাঁও ওলাব য'ত 100টাৰ ভিতৰত 100টা ভোটকে আমাক দিছে মানে ডিব্ৰুগড়ত কি হৈছে যে আগতে সৰ্বানন্দ সোণোৱালৰ মূল শ্লোগানটো আছিলে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া সেইটো বহুত আগৰ তেওঁৰ শ্লোগান আছিলে এইবাৰ তেওঁৰ শ্লোগানটো আছিলে এইবাৰ শ্লোগানটো তেওঁ এনেকুৱা হৈ গ'ল যে সেই শ্লোগানটো মানে হেৰি আহি গ'ল হেৰিয়াৰ পিনে লুৰিণৰ ফালে লুৰিণ জ্যোতি গগৈৰ ক্ষেত্ৰত হৈ গ'ল যে যদি তুমি অসমীয়া খিলঞ্জীয়া মানুহ তেতিয়াহ'লে অসমীয়া মানুহ অসমক বচাব খুজিছা তেতিয়াহ'লে তুমি লুৰিণ জ্যোতিক ভোট দিয়া এইটো হৈ গ'ল নাম্বাৰ 1 নাম্বাৰ 2 এইবাৰ সৰ্বানন্দ সোণোৱাল তেওঁ জাতীয় নায়ক বুলি কৈ থাকে সেই জাতীয় নায়কৰ একমাত্ৰ ভৰসা হৈ গ'ল হিন্দী ভাষী বাঙালী ভাষী আৰু চাহ বাগান এইবাৰ একদম অসমীয়া ভাষী মানুহে একদম একেবাৰে এৰা দিছে আৰু তেখেতক একেবাৰে এৰা দিছে মানে ক'বলৈ একো বাকী নাই তেখেতে নিশ্চয় বুজি পাইছে এইটো কথা তো গতিকে দেখিলে যে নাই এওঁতো আল্টিমেটলি আমাৰ পক্ষত নাথাকে এইটো আমাৰ প্ৰতিনিধি হৈ নাথাকিলে এনেকুৱা হ'ব পাৰে নেকি যে তেখেতক মুখ্যমন্ত্ৰী হৈ থাকোঁতেই দলটো জিকিল তেখেতৰ মুখখন চায়ে মানুহে দলক ভোট দিলে আৰু তাৰপিছত মুখ্যমন্ত্ৰীৰ পদটো গুচি গ'ল আৰু মুখ্যমন্ত্ৰীৰ পদটো তেওঁ বিনা যুদ্ধে এৰি দিলে সেইটো দ্বিতীয় নেৰেটিভ মানুহে ক'লে মানুহে এতিয়া ডিব্ৰুগড়টো গাই আছে চবেই কৈ আছে সকলো মানুহে কৈ আছে তুমি নিজৰ মুখ্যমন্ত্ৰী চিটটো ৰাখিব নোৱাৰিলা সোণোৱাল মানুহে তেওঁক ভোট নিদিয়াৰ এটা প্ৰধান কাৰণ হ'ল যে তোমাৰ নিজৰ মুখ্যমন্ত্ৰী চিটটো ৰাখিব নোৱাৰা এনে কৈ থাকিলে কি হ'ব তোমাক আমি জিকাই পঠিয়ালোঁ তোমাক চিফ মিনিষ্টাৰ হ'বলৈ দিলোঁ তুমি গৈ সেইটো চিট এৰি দিলা এটা বাক্য নকলা তো মানে এই যে মানে আপোনাৰ সৰ্বানন্দ সোণোৱালৰ যে যিটো মানে 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 গ্ৰহণযোগ্যতাটো যে একেবাৰে নাইকিয়া হৈ গ'ল মানে মই আপোনাক কৈছোঁ আপুনি এনেকৈ চাব যে তেওঁৰ প্ৰথমবাৰৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ ওপৰত মানুহে নিৰ্মোহ অপাৰেশ্যন কৰিছে নিৰ্মোহ অপাৰেশ্যন কেতিয়াও কৰা নাছিলে যেতিয়া গৈ ধৰক মই যেতিয়া কৈ দিলোঁ জিকাৰ সুযোগ তেখেতৰ সম্পূৰ্ণ আছে জিকাৰ সুযোগ আছে এটা কাৰণতহে যদি জিকাৰ সুযোগ আছে বুলি ভাবে আপুনি মানে তেওঁ কণ্টেষ্টত থকাৰ মইতো নিজিকিব বুলিয়ে ভাবোঁ আপুনিতো ক'বই কিন্তু আপোনাৰ যদি সুযোগ বুলি ভাবে তেতিয়াহ'লে এটা কাৰণতে আছে যে সেইটো হ'ল যে মানে অনা অসমীয়া মানুহবিলাকৰ তেওঁৰ প্ৰতি ছাপোৰ্ট আৰু 2 নম্বৰ হ'ল চাহ বাগিচাৰ ৰাইজৰ ছাপোৰ্টটো তেওঁৰ কাৰণে নহয় চাহ বাগিচাৰ ৰাইজৰ ছাপোৰ্টটো সেইটো বিজেপিৰ কাৰণে বাকী অনা অসমীয়া ৰাইজৰ যিটো ছাপোৰ্ট যিটো তেওঁ আগতে কৈছিলে যে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া এইবাৰ হৈ গ'ল যদি হোৱা মানে অনা অসমীয়া সৰ্বানন্দক ভোট দিয়া এইবাৰ একদম তেনেকুৱা হৈ গ'ল প্ৰথমবাৰৰ কাৰণে মানুহে সৰ্বানন্দ সোণোৱাল সম্পৰ্কে তন্নকৈ চিন্তা কৰিবলৈ সুযোগ পালে আৰু বিশেষকৈ যেতিয়া আমি কেম্পেইন কৰিবলৈ গুচি গ'লোঁ আৰু সৰ্বানন্দ সোণোৱাল সম্পৰ্কে যেতিয়া আমি ক্ৰিটিকেল বাক্যবিলাক কৈ দিলোঁ মইতো দেখিলোঁ যে ক্ৰিটিকেল বাক্যবিলাক কৈ দিয়াৰ লগে লগে মানুহৰ ভিতৰত থকা ক্ষোভবিলাক উদগীৰণ ঘটি গ'ল CAA আইনখনৰ আন্দোলন উজনিত সাংঘাতিক প্ৰবল হৈছিল ক'ভিড আহি গ'ল আপুনি গ্ৰেপ্তাৰ হৈ গ'ল তাৰপিছত আৰু CAA কোনো আন্দোলন নহ'ল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইদিনমান আগত মাত্ৰ ইলেকশ্যন কমিশ্যনে ঘোষণা কৰাৰ কেইদিনমান আগত মাত্ৰ CAAৰ ৰুলছ ফ্ৰেম হ'ল অসমত স্থিমিত গতিত অলপ আন্দোলন হ'ল বেছি নহ'ল পুলিচে সাংঘাতিক ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিলে আপুনি ভাবে নেকি যে উজনি অসমৰ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ বা বিজেপিৰ বিৰুদ্ধে উজনিত যিটো ক্ষোভ হৈছে এই ক্ষোভটোত CAA আইনখনৰ কিছু বৰঙণি আছে মানে মইতো ভাবোঁ যে কেইবাটাও অকল CAA নহয় CAAৰ লগতে সামগ্ৰিকভাৱে কেইবাটাও বস্তুৰ সাংঘাতিক ধৰণৰ মানে এটা প্ৰভাৱ এইবাৰ মানুহৰ মনত পৰিলে এটা হ'ল CAA আন্দোলনটোক ডমিনেট কৰাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক মানুহে বুজি উঠিলে যে এই চৰকাৰখন গুণ্ডাৰ চৰকাৰ ইহঁতে কাৰো কথা নামানে ইহঁতক কথা কৈ লাভ নাই গতিকে
এই সেইটো সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰিত্ব কালতে হ'ল ঘটনাটো না মানে সেইটো এই একেৰাহে হৈ আছে আৰু সেইটো আটাইতকৈ তীব্ৰতৰ ৰূপ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কাৰ্যকালত সেইখিনি সময়তো চি এ আন্দোলন নাছিল নহয় তাৰপাছততো চি এ আন্দোলনটো কণ্টিনিউ হৈ আছে ন তাৰপিছত আপোনাৰ সেই সময়ত গ'ল তাৰপিছত আকৌ এতিয়া আহিলে এই গোটেই সময়খিনিতে যিটো অৱদমন চি এ আন্দোলনৰ অৱদমন যিটো দেখিছে আন্দোলনকাৰীৰ ওপৰত যিটো নিৰ্যাতন দেখিছে সেই নিৰ্যাতনটো আৰু মানে বিজেপি সম্পৰ্কে মানুহৰ ধাৰণা যে ইহঁতি আন্দোলন চান্দোলনক আকৌ নামানে ইহঁতৰ লগত কথা কৈ লাভ নাই হা আৰু তাক কেইদিনমানৰ আগলৈকে মানুহে ভাবিছিলে যে নহয় ইহঁতি অপ্ৰতিৰোধ সিহঁতক হৰুৱাব নোৱাৰি কিন্তু সেইটো ভাঙি দিয়া হ'ল যে সেই নেৰেটিভছটো ভাঙি গৈছে যেন লাগে নেৰেটিভটো ভাঙি গ'ল যে অপ্ৰতিৰোধ নহয় এই বস্তুটো যেতিয়া ভাগি গ'ল ভাগি যোৱাৰ লগে লগে বিশেষকৈ সৰ্বানন্দ সোণোৱাল সম্পৰ্কে যিবিলাক ক্ৰিটিকেল কথা কেতিয়াও মানুহে ক'বলৈকে সাহস কৰা নাছিলে বা ভাল পোৱা নাছিলে সাহস নহয় ভাল পোৱা নাছিলে সৰ্বানন্দ সোণোৱালক ভদ্ৰলোক এজন ভাল মানুহ বুলি চব ভদ্ৰলোক এনেকুৱা ধৰণে আমি ইলেকশ্যনত এইবাৰ সাংঘাতিক ধৰণে অপাৰেশ্যন কৰি দিলোঁ অপাৰেশ্যনবিলাকত মানে একদম মানে তন্নকৈ সৰ্বানন্দ সোণোৱালৰ প্ৰত্যেকটো অংগ পতংগ মানুহে দেখি গ'ল মানে মানুহটো এনেকুৱাহে নেকি আচলতে অখিল গগৈ ডাঙৰীয়া মই এতিয়া দ্বিতীয় সমষ্টিটোলৈ আহিব খুজিছোঁ যোৰহাট আমাৰ দৰ্শকসকল ৰৈ আছে যে গৌৰৱ গগৈ বনাম তপন গগৈ প্ৰত্যক্ষ সংঘাত প্ৰত্যক্ষ যুদ্ধ কোনো পধ্যে গৌৰৱ গগৈ বনাম তপন গগৈ হোৱাই নাই ইলেকশ্যনত গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ ভাৰ্চেছ মন্ত্ৰীসভা তাত কোনো তপন গগৈ কোনো ফেক্টৰেই নহয় আপুনি এনেই মানে সেই কথাটো পাতি লাভেই নাই তপন গগৈ সম্পৰ্কে কোনো ভাবাৰ অৱকাশেই পোৱা নাই তপন গগৈ তাত নাই তপন গগৈ কোনো কাৰক নহয় তাতে এতিয়া যেনেকৈ গৌৰৱ গগৈ আপুনি যে কেম্পেইন কৰিলে আপুনি এতিয়া ক'ব যে গৌৰৱ গগৈ জিকিব কিন্তু গৌৰৱ গগৈ কি অংকত জিকিব গৌৰৱ গগৈ জিকিব এইকাৰণেই যে গৌৰৱ গগৈ সকলো শিক্ষিত মানুহে ভোট দিছে কিন্তু গৌৰৱ গগৈৰ সংখ্যাটো কম মই কৈ আছোঁ গৌৰৱ গগৈ সকলো নতুন প্ৰজন্মৰ মানুহে ভোট দিছে গৌৰৱ গগৈ মানে আমাৰ কেম্পেইনৰ মূল বস্তুটো আমি প্ৰত্যেকটো সমষ্টিতে কেম্পেইনৰ থিম ঠিক কৰি লৈছিলোঁ নেৰেটিভ ঠিক কৰি লৈছিলোঁ আমাৰ যোৰহাটৰ কেম্পেইনিঙৰ আমাৰ যিটো নেৰেটিভ আছিলে বিশেষকৈ আমাৰ ৰাইজৰ দলৰ নেৰেটিভ মোৰ নেৰেটিভ এই নেৰেটিভটো আছিলে যে আমি যোগ্যতা কম্পিটেঞ্চি এইটোক আমি তাত থিম কৰি লৈছিলোঁ আৰু সেই কম্পিটেঞ্চি বস্তুটো যেতিয়া কৈছিলোঁ সেই কম্পিটেঞ্চিটো মানে কোনো ধৰণৰ মানে তুলনা নহয় ন গৌৰৱ গগৈৰ লগত মানে হিন্দী ভাষা ইংৰাজী ভাষা বিতৰ্ক কৰাৰ ক্ষমতা কথা কোৱাৰ দম যিটো মানে এজন এমপিৰ তিনিটা গুণটো লাগিব মানে প্ৰতিনিধি হ'বলৈ ফাৰ্ষ্ট কথাটো হ'ল ভাষাৰ ওপৰত জ্ঞান দখল 2 নম্বৰটো হ'ল ছাবজেক্টৰ ওপৰত তেওঁৰ দখল ছাবজেক্টটো জানিব লাগিব পঢ়িব লাগিব ৰিচাৰ্চ কৰিব লাগিব সেইটো এটা 2 3 নম্বৰ যে তেওঁ হেৰি কৰিলেই নহ'ব তেওঁৰ ভিতৰত আকৌ কথা ক'ব পৰাৰ যিটো সাহস সেই বস্তুটো লাগিব এই 3টা বস্তু লাগে ন সেই 3টা বস্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত আছে সেইটো বস্তু আমি এষ্টাব্লিছ কৰি দিছিলোঁ গাঁৱে ভূঞে আৰু তাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে যিজন কেণ্ডিডেট উঠাইছে সেইজন যে একেবাৰে গছৰ মূৰা এইটো বস্তু আমি এষ্টাব্লিছ কৰি দিছোঁ নাই কিন্তু সেইটোৱে কিমান দূৰ ভোট আকৰ্ষণ কৰিলে কাৰণ তাতো চাহ বাগিচাৰ ফেক্টৰটো খুব ডাঙৰ ফেক্টৰ মই এটা দেখুৱাই দিম আপুনি যদি যোৰহাটৰ যদি একেবাৰে অপাৰেশ্যন কৰিবলৈ মোক কয় তেতিয়াহ'লে যোৰহাটত 1 নম্বৰ কথাটো হ'ল আটাইতকৈ ডাঙৰ ফ'ৰ্চটো আহোম মানুহ আহোম মানুহৰ বেছিভাগ ভোটেই পাইছে এইটো কিন্তু আহোম এৰিয়াবিলাকত পলিং কম হৈছে ভোট কম কৰিছে না একেবাৰে কম হোৱা নাই মই আপোনাক ক'লোঁ বিজেপিৰ পক্ষত থকা মানুহবিলাক যদি নাই যোৱা গৌৰৱ গগৈক ভোট দিবৰ কাৰণে উঠি পৰি গৈছে মানুহ এইবাৰ প্ৰথমবাৰৰ কাৰণে মানে কি হৈছে যে বিৰোধীৰ সমূহীয়া প্ৰচাৰ এটা দেখিবলৈ পাইছে মানুহে এটা ইউনাইটেড বিৰোধীৰ ফ'ৰ্চ এটা দেখিবলৈ পাইছে এতিয়া এই 3জন মানুহক লৈ ইউনাইটেড বিৰোধীৰ যিটো ফ'ৰ্চ দেখিবলৈ পাইছে সেইটোৱে মানে একেবাৰে আহোম মানুহৰ মাজত সাংঘাতিক ধৰণৰ এটা মানে জোৱাৰ এটা আনি দিলে নাম্বাৰ 1 নাম্বাৰ 2 ফ'ৰ্চটো হ'ল চাহ বাগিচা ডেফিনেটলি বিজেপিৰ প্ৰভাৱ বেছি কিন্তু যিমানে বিজেপিৰ প্ৰভাৱৰ কথা নকওক লাগিলে চাহ বাগিচা এলেকাটো মই আজিৰ দিনটোত আপোনাক কৈ গৈছোঁ 35% ভোট আমি পাইছোঁ আচ্ছা 35% মিনিমাম 35% ভোট আমি পাইছোঁ আৰু যদি 35% ভোট আমি পাওঁ তেতিয়াহ'লে কি হিচাপত তেওঁলোক আগবাঢ়ি যাব আপুনি নিজে কওক তাৰ তৃতীয় ফ'ৰ্চটো হ'ল তাতে জনজাতিৰ ক্ষেত্ৰত বেচিকেলি TMPকে মিচিং মানুহৰ মাজত তাত 1 লাখতকৈ অলপ বেছি মানুহ জনজাতি মানুহ আছে 1,20,000 মান আছে 1,15,000-20,000 মান মানুহ আছে সেই মানুহখিনিৰ মাজত যদিও বিজেপিয়ে কৈছিলে যে গোটেই ভোটটো তেওঁলোকৰ পিনে কনচলিডেটেড হৈছে কিন্তু বেচিকেলি মাজুলীত
বহুতে কৈ আছে মাজুলীত আমুক বিজেপি লিড ল'ব আছে একো নহয় আপুনি চাই থাকিব মাজুলীত বিজেপিয়ে যদি লিডো ল'ব পাৰে খুব বেছি 5,000 আচ্ছা তাৰ পাছত আহিলে এছ চিত আটাইতকৈ বেছি ইঞ্জিনিয়াৰিং কৰিছে এছ চি মানুহৰ ক্ষেত্ৰত মই দেখিছোঁ যে পীযুষ হাজৰিকা নিজে বহি লৈছে এছ চি মানুহৰ ক্ষেত্ৰত প্ৰত্যেকটো নামঘৰত 25,000কৈ টকা দিছে এছ চি মানুহৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰতি বহুত ঠাইত মই চবকে বুলি নকওঁ পৰিয়ালৰ প্ৰতি 1,000 টকাকৈ দিছে এটা ভোটাৰ প্ৰতি 1,000 টকাকৈ দিছে তো এই পৰ্যায়লৈকে বিজেপি গৈছে বিজেপিয়ে চাগে যোৰহাট লোকসভা সমষ্টিত 100 কোটি টকা খৰচ কৰিছে মই বিশ্বাস কৰা নাই তথাপিও বাৰু আপুনি ক'বলৈ দিছোঁ মই আপুনিতো বিশ্বাস নকৰা বুলিয়ে ক'ব লাগিব কিন্তু একদম হয় 100 কোটি টকা তাত খৰচ কৰিছে এই যে 100 কোটি টকা যে খৰচ কৰিছে 100 কোটি টকা খৰচ কৰাৰ পাছতো আপুনি দেখিবলৈ পাব যে এই ফ'ৰ্চকেইটা মানে সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তলৈ আনিব পৰা নিয়ন্ত্ৰণলৈ আনিব পৰা নাই তাৰ পাছত আহিলে বঙালী ভাষী মানুহ 80,000 মান আছে গতিকে সি বহুত বেছি প্ৰভাৱিত নকৰে তাৰপিছত আহিলে হিন্দী ভাষী ইণ্টাৰেষ্টিংলি আপুনি এবাৰ চাবলৈ পাব যে যোৰহাটৰ হিন্দী ভাষী মানুহে এইবাৰ মানে অন্তত মই বহুত বুলি নকওঁ অন্তত 50%ৰ ওপৰত আমাকে ভোট দিছে আচ্ছা বাকী গোটেই জেনেৰেল পিপুল আছে আমাৰ জেনেৰেল অসমীয়া মানুহ আছে জেনেৰেল কাষ্ট আছে জেনেৰেল কাষ্টৰ এনেই ব্ৰাহ্মণ মানুহবিলাকে সাধাৰণতে ট্ৰেডিশ্যনেলি বিজেপিৰ ভোটাৰ ব্ৰাহ্মণ মানুহ কিন্তু মই আপোনাক ক'লোঁ গৌৰৱ গগৈৰ ক্ষেত্ৰত এইটো উল্টা হৈ আছে গতিকে যি অংক নকৰক লাগিলে আপুনি যি কথা ক'বলৈ কৈ দি থাকক ইলেকশ্যনৰ পাছত আপুনি দেখিবলৈ পাব যে 2024 চনৰ লোকসভা ইলেকশ্যনত যোৰহাটত গৌৰৱ গগৈ জিকিছে বিজেপিৰ ভিতৰুৱা অংক মতে গৌৰৱ গগৈ 1 লাখ ভোটৰ হাৰিব আৰু অখিল গগৈৰ মতে যি অংকই নকৰক কিয় গৌৰৱ গগৈ জিকিব প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আমি অংক কৰিম গুৱাহাটীৰ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৰ মেজমেলত উপস্থিত অখিল গগৈক মই সুধিম গুৱাহাটী লোকসভা সমষ্টিত আপোনাৰ কি কেলকুলেশ্যন অংক কি মানে মই কেম্পেইন কৰিবলৈ কম পাইছোঁ হয় আপুনি বেছি কেম্পেইন ইয়াত কৰা নাই কৰিবলৈ সুবিধা নাপালোঁ কাৰণ কংগ্ৰেছ দলে মোক যিকেইটা ঠাইত দায়িত্ব দিছিলে সেইবিলাক ঠাইত লাগি থাকোঁতে মোক গুৱাহাটীত বেছি কনচেনট্ৰেট কৰিবলৈ সুযোগ নাপালোঁ মই কংগ্ৰেছ দলৰ সভাপতিক জনাইছিলোঁ যে মোক গুৱাহাটীত অলপ কেম্পেইন কৰিবলৈ দিব লাগে কিন্তু মোক সুযোগ নাপালোঁ কিন্তু তথাপি মই যিমান দূৰ দেখিছোঁ আপোনাৰ নিজৰ ভোট গুৱাহাটীত আছে গুৱাহাটীত আছে গুৱাহাটীত ফ'ৰ্চবিলাক আপুনি চাব গুৱাহাটীত ফ'ৰ্চবিলাক হ'ল 1 নম্বৰ ফ'ৰ্চটো হ'ল আপোনাৰ কৰ্মচাৰী 2 নম্বৰ ফ'ৰ্চটো হ'ল আপোনাৰ প্ৰফেচনেলছ য'ত কাম কৰা মানুহবিলাক 3 নম্বৰ এটা ফ'ৰ্চ হ'ল ৱৰ্কিং ক্লাছ মানে অ'টোলা ৰিক্সাৰ পৰা আৰম্ভ কৰি এই ৱৰ্কিং ক্লাছটো চব্জি ব্যৱসায় কৰা আৰু 4 নম্বৰ ফ'ৰ্চটো হ'ল ইউথটো এই 4টা ছেকশ্যন যদি চাই এই 4টা ছেকশ্যনৰ ছাপৰ্ট আমি পাইছোঁ অপজিশ্যন প্ৰফেচনেলছ কৰ্মচাৰী ইউথ আৰু ব্যৱসায়ী মানে সৰু সুৰা ব্যৱসায়ী মানে এই যিবিলাক আপোনাৰ অটো টেক্সি চলোৱা মানুহ যিবিলাক আছে নহয় চব্জি ব্যৱসায়ী ফলৰ ব্যৱসায়ী এইবিলাক মানুহৰ ছাপৰ্টটো আমি পূৰা পাইছোঁ কষ্ট কৰি খোৱা মানুহবিলাকৰ ছাপৰ্টটো তাৰপাছত গুৱাহাটীত মানে শিক্ষিত আৰু আপোনাৰ চিভিল ছ'চাইটিখনৰ এইবাৰ ইলেকশ্যনৰ এটা প্ৰধান বস্তু চিভিল ছ'চাইটিৰ ৰোল আকৌ দেই যোনে যি নকওক লাগিলে চিভিল ছ'চাইটি এটা বহুত বেছি একো কাম কৰা নাই কিন্তু চিভিল ছ'চাইটিৰ সাংঘাতিক এটা ৰোল এইবাৰ আছে বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ৰোলটো সাংঘাতিক প্ৰকট হৈ উঠিছে তেওঁলোকে অপিনিয়ন মেকাৰ একদম আপোনাক মই ক'লো নহয় জনমত সৃষ্টিকাৰক এটা ভূমিকা লৈ এইবাৰ মানে চিভিল ছ'চাইটিটোৱে যথেষ্ট পৰিমাণে আমাৰ আনুষ্ঠানিক যিকেইটা চিভিল ছ'চাইটি আছে সেইকেইটাকতো বহুত বেছি প্ৰভাৱিত কৰিব পৰা নাই কিন্তু এজ এ হ'ল যাক চিভিল ছ'চাইটি বুলি কয় চিভিল ছ'চাইটিটোৱে সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাইছে তাৰপিছত গুৱাহাটীৰ এটা মেজৰ ফ'ৰ্চ হ'ল মুছলমান মানুহ প্ৰায় 5 লাখতকৈ অলপ বেছি মুছলমান মানুহ এইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো 5 লাখতকৈ বেছি আছে অলপ মানুহ বেছি আছে আচ্ছা গতিকে সেইফালৰ পৰা যিমান তাততো যিমান পুলিং হৈছে তাৰ 80% মিনিমাম 80% মান আমাৰ কেণ্ডিডেটে পাইছে যিহেতু UDF নাই গতিকে আন কোনো মানে 80% মিনিমাম ইয়াত ভোট পাইছে মিনিমাম বুলি কৈছোঁ দেই মই এইটোত কিন্তু মিনিমাম এইটোত মিনিমাম 80% পাইছে গতিকে এইফালৰ পৰা চাবলৈ গ'লে গুৱাহাটী চিটটো আমি ওলাই যোৱাৰ সম্ভাৱনা নথকা নহয় মই যদিও যোৰহাটৰ সমান কৈ দিয়া নাই আপোনাক কিন্তু গুৱাহাটী চিটটোতো যথেষ্ট পৰিমাণে এবাৰ যদি জিকি ওলাই যায় তেতিয়াহ'লে মোৰ কোনো সন্দেহ নাথাকিব যে এইটো বৰ বঢ়িয়াকৈ জিকিছোঁ আচ্ছা নাই গুৱাহাটী চিটটোতো বহুদিন ধৰি বিজেপিৰ হাতত আছে
এইটোতো কংগ্ৰেছে পোৱাই নাই বহুদিন ধৰি। এইবাৰ এটা ডাঙৰ চেলেঞ্জ। যদিও আপুনি কেম্পেইন কৰা নাই, মই দুটা সমষ্টিৰ কথা আপোনাক সুধিম। এই সমষ্টি সম্পৰ্কে চৰ্চা হৈ আছে। এটা হ'ল দৰং ওদালগুৰি, ইটো হ'ল কোকৰাঝাৰ। যিহেতু তাত BPFৰ কেণ্ডিডেট আছে দুয়োটাতে, আৰু কোকৰাঝাৰত UPPL আৰু দৰং ওদালগুৰিত BJP। এইকেইটা সমষ্টিত বহুতে BPFৰ পক্ষত বহুতে কৈ আছে আৰু বহুতে BPFৰ বিপক্ষত স্বাভাৱিকভাৱে কৈছে, কিন্তু BPFৰ সম্ভাৱনাটো ইমান বেছি কেনেকৈ আহি গৈছে? মানে চৰ্চালৈ কেনেকৈ মানে কোকৰাঝাৰটো BPF জিকিবই যেন লাগি গৈছে। কেনেকৈ ক'লে আপুনি? একদম কোকৰাঝাৰত বোধহয় BPF জিকিব। কেনেকৈ? কাৰণ তাৰ কথাটো হ'ল যে বড়ো মানুহৰ মানে আধা সংখ্যকে BPFক দিছে, আৰু নন বড়ো, তাত বড়ো নন বড়োৱে হয় দেই, খেলটো আৰু বেলেগ কথা তাত নাথাকে। নন বড়ো মানুহৰ এটা ডাঙৰ পাৰ্চেণ্টেজ মানে BPF নাই। নন বড়ো ভোটটোতো চেডেলি ভেডেলি হৈ গ'ল, নন বড়ো ভোটটোতো ভাগ ভাগ হৈ গ'ল। ভাগ ভাগ হ'লেও যথেষ্ট পৰিমাণৰ ভোট BPFে পাইছে, যথেষ্ট পৰিমাণে। আচ্ছা, গতিকে BPF আৰু দৰং ওদালগুৰিত মানে কণ্টেষ্টটো BPF থাকিব, তাত ভাল ভোট পাইছে, ভাল কণ্টেষ্ট থাকিব। কিন্তু কোকৰাঝাৰটো আপুনি BPF জিকিব বুলি ধাৰণা কৰিছে? মোৰ মতেতো কোকৰাঝাৰ BPF ওলাব। মই যিমান দূৰ মোৰ খবৰ পাইছোঁ, কোকৰাঝাৰ BPF ওলাব। মই বাকীকেইটা সমষ্টিৰ কথা মই আলোচনা নকৰোঁ, কাৰণ ধুবুৰী ৰকিবুল হুছেইন জিকিব বুলি আপুনি কনফিডেণ্ট হৈ আছে, নগাঁও প্ৰদ্যুৎ বৰদলৈ জিকিব বুলি আপুনি কনফিডেণ্ট হৈ আছে। গতিকে আৰু কৰিমগঞ্জত জিকিব, কৰিমগঞ্জত কংগ্ৰেছ জিকিব, লখিমপুৰ, শোণিতপুৰ, শিলচৰ এইবিলাক BJP ওলাব। মানে এইবাৰ BJPৰ কাৰণে আটাইতকৈ কনফাৰ্ম ছিটটো এটাই, একদম কনফাৰ্ম ছিট, সেইটো হ'ল শিলচৰ। বাকী শিলচৰ তেওঁলোক জিকিছে হা। কলিয়াবৰত মানে আমাৰ কাজিৰঙা যিটো ছিট, আমি মানে আচলতে প্ৰিপেৰেশ্যনটো আমাৰ ফুল হ'ল, আৰু গোটেই বস্তুটো কংগ্ৰেছ দলে নিজেই সিদ্ধান্ত ল'লে। হে, যদি আমাৰ লগত কথা বতৰা পাতি সিদ্ধান্ত ল'লেহেঁতেন, মইতো আপোনাক কৈছোঁ ডিফু ছিট আমি জিকিলোহেঁতেন, যদিহে আমি জন ইণ্টি কাঠাৰক আমাৰ পিনৰ পৰা অমুহিতে কেণ্ডিডেট কৰিলোহেঁতেন। আৰু সেইটো আমি বহুতবাৰ কৈছিলোঁ কংগ্ৰেছ দলক যে আমি এইটো চিন্তা কৰিব লাগে। কিন্তু কংগ্ৰেছ দলে সেইটো নাভাবিলে, তেওঁলোকৰ সংগঠন বচাবৰ কাৰণে ইলেকশ্যন কৰিলে, কোকৰাঝাৰটো সংগঠন বচাবৰ কাৰণে ইলেকশ্যন কৰিলে। তো সেইটো কাৰণে এটা প্ৰব্লেম হ'ল। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। মেজমেলৰ অন্তিম পৰ্যায়ত আমি উপনীত হৈছোঁ। অন্তিম এটা প্ৰশ্ন আছে অখিল গগৈলৈ, চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু আজি আমাৰ মাজত উপস্থিত অখিল গগৈ। অখিল গগৈ ডাঙৰীয়া, যিটো হিচাপ দিলে আপুনি, সেই হিচাপ মতেতো আপোনাৰ কেইবাজনো কেণ্ডিডেট জিকিব। 4 জুনত আমি গম পাম আপোনাৰ কোনকেইজন কেণ্ডিডেট জিকিল। কিন্তু তৎসত্ত্বেও সমগ্ৰ অসমতে এইটো চৰ্চা হৈছে যে এই নিৰ্বাচনত কেইটামান ঘটনা ঘটিল। 1 নম্বৰ, আজমল নিঃশেষ হোৱাৰ পথ প্ৰশস্ত হ'ল। যোৰহাট আৰু ডিব্ৰুগড়ত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। তেওঁলোক প্ৰায় জিকিব, মানে 50-50 চান্সৰ নিচিনা মানে খিলঞ্জীয়া অসমীয়া মানুহ বিৰোধী পক্ষত আহি গ'ল বুলি আপুনি দাবী কৰিছে। আহি গ'ল। চতুৰ্থ কথাটো হ'ল যে জীৱনৰ প্ৰথমটো নিৰ্বাচনত প্ৰচাৰ চলাই অখিল গগৈ নিজে এজন ষ্টাৰ কেম্পেইনাৰত পৰিণত। মানে নতুন লিডাৰশ্বিপ এটাৰ সন্ধান অসমীয়া মানুহে কৰিছে, নতুন লিডাৰশ্বিপ এটা। মই অখিল গগৈ বুলি নকওঁ, হয়তো অখিল গগৈ থাকিব, তাত লুৰিণজ্যোতি গগৈ থাকিব, গৌৰৱ গগৈ থাকিব। কিন্তু মানুহে যিটো ভাবি আছিলে যে অপজিশ্যনত যিটো মানে কংগ্ৰেছ দলৰ প্ৰতি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো কি আছিলে, যে ট্ৰাষ্ট ডেফিচিটটো, মানে বিশ্বাস কৰা নাছিলে। এই ইলেকশ্যনৰ আগতো মানুহ গুচি যায় BJP, আগদিনাখনো গুচি যায়। ৱৰ্কিং প্ৰেচিডেণ্ট দুজনেই গুচি গ'ল নিৰ্বাচন। ৱৰ্কিং প্ৰেচিডেণ্ট বাদ দিয়ক, প্ৰেচিডেণ্টবিলাক, প্ৰাক্তন প্ৰেচিডেণ্ট গোটেই ভাগ যোৱা নাই, গোটেইখন প্ৰেচিডেণ্ট গৈছে, ৱৰ্কিং প্ৰেচিডেণ্ট গৌৰৱ গগৈৰ লগত কেম্পেইন কৰি থকা মানস বৰা একেলগতে গুচি গৈছে। গতিকে এই যিটো কংগ্ৰেছৰ প্ৰতি যিটো ট্ৰাষ্ট ডেফিচিট আছিল, সেইটো আপোনালোকে ফিল আপ কৰি, এই যিটো আমাৰ সমূহীয়া যিটো বিৰোধীৰ যিটো দৃশ্যপট আহিলে, সেই দৃশ্যপটটোৱে এইবাৰৰ গোটেই গেপটো, এইটো খুব অৰিজিনেল কথা কৈছে, সেইটো গেপটো মেইনটেইন কৰি দিলে 1 নম্বৰ। 2 নম্বৰ, এটা নতুন লিডাৰশ্বিপৰ সন্ধান এটা। ইমান দিন ধৰি যিটো ভাবি আছিলে যে হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিৰোধ, হিমন্ত বিশ্ব শৰ্মা থাকিলে আৰু বেলেগৰ ক'ত মিটিঙত মানুহ হ'ব, আৰু যিটো অপ্ৰতিৰোধ বুলি দেখুৱাই আছিলে, হিমন্ত বিশ্ব থাকিলে ক'ত বেলেগে জিকিব পাৰিব, হিমন্ত বিশ্ব শৰ্মাই ইমান সাংঘাতিক ইঞ্জিনিয়াৰিং কৰিব যে চব পৰি যাব, এই চব একদম ধলিচ্যাত হৈ গৈছে। মইতো ভাবোঁ যে এবাৰ হিমন্ত বিশ্ব শৰ্মা মানে এজ এ মেন, এজ এ মানে আপোনাৰ পলিটিকেল পাৰ্চনেলিটি, মানে তেওঁ BJP হওক যি হওক পলিটিকেল পাৰ্চনেলিটি হিচাপে তেওঁৰ যিটো
গ্ৰহণযোগ্যতা সমাজখনে তেওঁ অপ্ৰতিৰোধ বুলি ভবাৰ যিটো চিন্তা আছিলে সেই বস্তুটোৰ ওপৰত ডাঙৰ আঘাত পৰিলে আৰু এই ইলেকশ্যনে তেওঁৰ যথেষ্ট ক্ষতি কৰি থৈ গুচি গ'ল। মই সকলো মানি লৈ তাৰপাছত মই এটা কথা ক'ম যে এই ইলেকশ্যনে সৰ্বানন্দ সোণোৱালৰ প্ৰভাৱটো মোটামুটি অসমৰ ৰাজনীতিত নাইকিয়া কৰি পেলাব। লুৰিণজ্যোতি গগৈ পাৰ্টিটো মৰি গ'ল বুলি যিবিলাকে ভাবি আছিলে, লুৰিণজ্যোতি গগৈ আকৌ ৱাইণ্ড আপ আকৌ ওপৰলৈ উঠি আহি থাকিব। লুৰিণজ্যোতি গগৈ আপোনাৰ ওপৰলৈ উঠিব এতিয়া। কিন্তু আজিৰ দিনটোত আপোনাৰ এইখিনি ধাৰণা মানে আকৌ অসমৰ সংখ্যালঘু যিটো ৰাজনীতি, সেই সংখ্যালঘুৰ ৰাজনীতিটোত সাংঘাতিক ধৰণে আপুনি দেখিছে, সাংঘাতিক ধৰণে AIDF-ক বিদায় দিলে। কিন্তু সংখ্যালঘু ৰাইজে অকল কংগ্ৰেছৰ ওপৰত ভৰসা যে নাই কৰা, মই নামনি অসমৰ নিৰ্বাচনটো পূৰা বুজি আহিছোঁ। কাৰণ একদম মানে বিশ্বাসত একেবাৰে কমপ্লিটলি ল'ব পৰা নাই এতিয়াও। তাৰ মাজতে আপুনি দেখিছে যে উজনিত যিহেতু সংখ্যাগুৰু মানুহ বা খিলঞ্জীয়া মানুহবিলাকে বিজেপিৰ প্ৰতি অনাস্থা প্ৰদৰ্শন কৰিলে, গতিকে সাহস পাইছে। সেইটোৱে সংখ্যালঘু সাহস দিয়াৰ উপৰিও আকৌ হিমন্ত বিশ্ব শৰ্মা কি হৈ গ'ল, সংখ্যালঘুৰ মাজত সোমাবলৈ বাধ্য হৈ গ'ল। আপুনি দেখিছে নিজে দেখিছে যে মানে হিন্দুত্ববাদৰ কথা কৈ থকা, মিয়াৰ ভোট নালাগে, এই যিমানবিলাক কৈ থাকে যে সেইবিলাক বক্তব্যৰ প্ৰতিবৰ্তে আমি দেখিলোঁ যে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ ওচৰত আত্মসমৰ্পণ কৰি দিছে, তেওঁলোকৰ ওচৰত ভোট বিচাৰিবলৈ বাধ্য হৈছে। আৰু অসমৰ ৰাজনীতিত যে ৰাম নামৰ বস্তুটো যে আচলতে ৰাম নামৰ কনচেপ্টটো, ৰাম নামৰ ভগৱানজন, তেওঁ যে অসমৰ ৰাজনীতিৰ মূল প্ৰধান বস্তু নহয়। অসমৰ ৰাজনীতিত যে জাতীয়তাবাদ আছে, শংকৰদেৱ আছে, লাচিত বৰফুকন আছে, চিলাৰায় আছে, এই যিটো মানে হিন্দুত্ব ভাৰ্চেছ যিটো জাতীয়তাবাদৰ যিটো সংঘাত, এই বস্তুটো সাংঘাতিক ধৰণে প্ৰতিফলিত হৈছে। আৰু সেইকাৰণে আমি আপোনাক কথা এইটো কৈ যাব পাৰোঁ যে 2026-ৰ কাৰণে এটা নতুন সম্ভাৱনাৰ দুৱাৰ 2024-এ খুলি দিলে। আমি যদি আমাৰ যদি ৰিজিয়নেল পাৰ্টিবিলাক, আঞ্চলিক দলবিলাক যদি ঐক্যবদ্ধ হ'ব পাৰোঁ, শক্তিশালী হ'ব পাৰোঁ আৰু সঠিক দিশত প্লেন লৈ যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে 2026-ত আমাক ৰাইজে যথেষ্ট পৰিমাণে আদৰ দিব বুলি মোৰ একদম প্ৰবল বিশ্বাস আহি গৈছে। কংগ্ৰেছৰ লগত কোৰ্ডিনেশ্যনটো আমি সঠিক কৰিব লাগিব আৰু কংগ্ৰেছ ইয়াতকৈ বেছি মই ভাবোঁ যে প্ৰেক্টিকেল হ'ব লাগিব। এইবাৰ যেনেকৈ মানে 13টা চিটতেই কংগ্ৰেছৰ হেৰি দি দিলে, এইটো বন্ধ কৰিব লাগিব তেওঁলোকে। এইটো বন্ধ কৰি তেওঁলোক প্ৰেক্টিকেল হৈ সঁচা সঁচিকৈ বিজেপি নামৰ এই অপশক্তিটোক বিদায় দিবৰ কাৰণে তেওঁলোকো এই প্লেনটোক তেওঁলোকে গ্ৰহণ কৰিব লাগিব যে সামগ্ৰিকভাৱে হিন্দুত্ববাদ ভাৰ্চেছ জাতীয়তাবাদ, এই যিটো প্লেন, পিপুলছ ভাৰ্চেছ শাসক দল, এই যিটো এইবাৰ যুদ্ধ, এই প্লেনটোক তেওঁলোকে আৰু বেছি শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিব লাগিব। মধ্যশ্ৰেণীৰ ভূমিকাটো খুব সাংঘাতিক পজিটিভ হৈ গ'লে বেয়া। আগতে মধ্যশ্ৰেণীৰ ভূমিকা মানে আছিলে বিজেপি পক্ষত, এতিয়া মধ্যশ্ৰেণীৰ ভূমিকাটো সাংঘাতিক পজিটিভ এটা হৈ গ'ল। আৰু অসমৰ ৰাজনীতিৰ পৰা কমিউনেল সাম্প্ৰদায়িক নেৰেটিভটো নাইকিয়া হৈ গুচি গ'ল। এইবাৰ ৰাজনীতিটো বিজেপিয়ে নিজে মুছলমানৰ ভোট বিচাৰি দিলে, গতিকে এতিয়া আৰু পলাৰাইজেশ্যন কৰা মোক মানে আগতে ধৰক বিজেপিয়ে ক'ব খোজে যে অখিল উদ্দিন, কিন্তু এইবাৰ যেতিয়া মুছলমান মানুহজনক বধ কৰিবৰ কাৰণে, মুছলমান মানে আপোনাৰ AIDF-ৰ যিজন লিডাৰ বদৰুদ্দিন আজমলক যেতিয়া বধ কৰিবৰ কাৰণে মই লাগি গ'লোঁ, তেতিয়া তেওঁলোকৰ নেৰেটিভে নাইকিয়া হৈ গ'ল। নেৰেটিভ নাইকিয়া হৈ গ'ল। দেখিলে যে এইটো মানে হিন্দু কমিউনেলিজিমৰ বিৰুদ্ধে যেনেকৈ কৈ থাকে, মুছলমান কমিউনেলিজিমকো ই মাৰা মাৰি দিছে, তেওঁৰ নেৰেটিভ নাইকিয়া হৈ গ'ল ন। অখিল গগৈ ডাঙৰীয়া, আপুনি 26-ৰ কথা কৈছে, 26-লৈ এতিয়াও 2 বছৰ বাকী। এই 2 বছৰৰ ভিতৰত কিন্তু আপোনাৰ সন্মুখত বহুত প্ৰত্যাহ্বান। এই 2 বছৰ আপুনি এই উদ্যমটো সমান পেচত ৰখাটো কিন্তু সম্ভৱ নহ'ব। বিজেপি RSS এনেকুৱা এটা শক্তি যিটোৱে এই পেচটো ভাঙি দিবৰ কাৰণে সকলো কৰিব পাৰে। আপুনি কি কয়? কাৰণ মেণ্ডেট কি হ'ব 4 জুনত কোনেও নাজানে। হয়, বিজেপি RSSৰ আটাইতকৈ ডাঙৰ শক্তি দুটা। 1 নম্বৰ শক্তিটো হ'ল সাংগঠনিক শক্তি, 2 নম্বৰটো হ'ল মানি পাৱাৰ, পইচা, টকা। কিয় নেৰেটিভছটো কিয় নকয়? নেৰেটিভছ অলছ পাৱাৰ, নেৰেটিভটো বহুত ডাঙৰ শক্তি। তেওঁলোকৰ 3 নম্বৰ তেওঁলোকৰ যিটো নেৰেটিভ বুলি আপুনি যিটো কৈছে, 3 নম্বৰ নেৰেটিভটো আমি খাই পেলাইছোঁ। তেওঁলোকৰ যিটো নেৰেটিভ, কমিউনেল নেৰেটিভ, হিন্দুত্বৰ নেৰেটিভ, হিন্দু মুছলমানৰ নেৰেটিভ, সেই নেৰেটিভটোক খাই পেলাইছোঁ। অকল সেইটো নেৰেটিভেই নহয়, তেওঁলোকৰ ডেভেলপমেণ্ট পলিটিক্স, তেওঁলোকৰ নেৰেটিভ 3টা, হয়নে নহয়? তেওঁলোকৰ নেৰেটিভ হ'ল যে উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ,
2 নম্বৰ উগ্ৰ কমিউনেলিজম, সাম্প্ৰদায়িক পলাৰাইজেশ্যন, আৰু 3 নম্বৰটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্টেল পলিটিক্স, আৰু 4 নম্বৰটো হ'ল তেওঁলোকৰ বেনিফিচিয়াৰী। তেওঁলোকৰ 4টা, এই 4টাকে এবাৰ খাই দিলোঁ নহয় আমি। উজনি অসমত বেনিফিচিয়াৰীটো কেনেকুৱাকৈ এটেক কৰি দিলোঁ যে অৰুণোদয় ইছ্যু নোহোৱা হৈ গ'ল। আমি ক'লোঁ যে সকলোৱে অৰুণোদয় পাব। আমি ক'লোঁ যে আপোনালোকে চাওক বিজেপিৰ যিখন কাগজ পাইছে সেইখন অৰুণোদয় কাগজ হয় নেকি চাওক, অশোক স্তম্ভ আছে নেকি চাওক, আৰু তাতে বেংক একাউণ্ট লিখিবলৈ জেগা আছে নেকি চাওক। এই ধৰণৰ যেতিয়া আমি একেবাৰে উৰাই দিলোঁ, তো সেইটো নেৰেটিভে একদম মাৰ খাই গুচি গ'ল। গতিকে ইহঁতৰ হিতাধিকাৰী পলিটিক্সটো চেছ। ডেভেলপমেণ্ট পলিটিক্স মানে এটা বস্তু মানুহে এবাৰ ধাৰণা কৰি ল'লে, এই যে ডেভেলপমেণ্ট মানে যে আপোনাৰ যে এই যে অভাৰব্ৰিজবিলাক বনাই আছে, এই অভাৰব্ৰিজবিলাকৰ বনাই থকাৰ অন্তৰালত যে কমিশ্যন ৰাজ এটা আছে, এই বস্তুটো অসমীয়া মানুহে মিডল ক্লাছটোৱে হজম কৰি ল'লে, কথাটো বুজি পাই গ'ল যে হয় হিমন্ত ধান্দাত কৰি আছে আৰু এই বস্তুটো আহি গ'ল এইটো। তাৰপিছত 3 নম্বৰটো হ'ল হিন্দুত্ববাদ। মই ক'লোঁ যে হিন্দুত্ববাদৰ ৰাজনীতিটো এইবাৰ আপুনি চাব 2024তো এইটোৱে হ'ব, কাৰণ বদৰুদ্দিন আজমল যেতিয়া বধ হৈ গ'ল, AIDF যেতিয়া ইছ্যু নাইকিয়া হৈ যাব, তেতিয়াহ'লে হিন্দু মুছলমানৰ পলিটিক্সটো কৰিবলৈ চান্স নাথাকিব ন। এতিয়াতো লিডাৰ ধৰক মানে এতিয়া যেতিয়া 3জন গগৈ 3 গগৈ বুলি যিটো মানে নেৰেটিভ আহিছে, 3 গগৈৰ মাজততো কোনো না মুছলিম মানুহ আছে, লিডাৰশ্বিপততো কোনো নাই ন। আৰু আমিতো কাকো তেলো মাৰি নাথাকোঁ, আপোনালোকে জানে। আমিতো একদম সঁচা কথাটো কওঁ, হিন্দুৰ বিপক্ষে ক'বলৈ হ'লেও কৈ দিম, মুছলমানৰ বিপক্ষে হ'লেও কৈ দিম, আমিতো ক্লিয়াৰ কাট কৈ দিওঁ কথাকেইটা, আৰু 3টাই আমি তেনেকুৱা। গতিকে এতিয়া ইহঁতি এইটো কৰাৰো চান্স নাই। গতিকে এই গোটেইকেইটাৰ পাছত আটাইতকৈ ডাঙৰ যিটো বস্তু ভয় লাগে এতিয়া আমাৰ, সেইটো হ'ল তেওঁলোকৰ মানি পাৱাৰ, অসম্ভৱ মানি পাৱাৰ। যোৰহাটত এইবাৰ সৰিয়হ ফুল দেখি গৈছোঁ টকাত সৰিয়হ ফুল। মানে ইফালে বিজেপিয়ে ইলেকশ্যনত টকা খৰচ কৰিছে 100 কোটি, আমাৰ ক'বলৈ বেয়া 1.5 কোটিও নাই কৰা যেনে লাগি আছে মোৰ। এনেকুৱা বেংক্ৰাপচিত আছিলোঁ, মানে মাথাই কাম কৰা নাই, সঁচা কথা কৈছোঁ। তো সেইটোত মানে সেই তেনেকুৱা হ'লে মানে এইটো তেতিয়া আপোনাৰ নাই, জনগণে যেতিয়া নিজে খেলিব লয় নিৰ্বাচন, মানে সেইটোত অকল মানে ৰুলিং পাৰ্টি ভাৰ্চেছ জনগণ হৈ যোৱাৰ কাৰণে, বিজেপি ভাৰ্চেছ জনগণ হৈ যোৱাৰ কাৰণে আমি এইটোত বাচিলোঁ। কিন্তু যেতিয়া 2 বছৰ সময় পাব, 2 বছৰ সময়ততো বহুত কাম কৰি দিব দাদা, বহুত কাম কৰি দিব। সেইটো আকৌ তেতিয়া টকা মেটাৰ্ছ দেই, সেই সময়ছোৱাত টকা মেটাৰ। বহুত ধন্যবাদ অখিল গগৈ। 4 জুনৰ পিছত আপোনাক পুনৰ লগ পাম। 4 জুনৰ নিৰ্বাচনী ফলাফল লৈ আপোনাৰ ওচৰৰ লগত পুনৰ বহিম। মানে নিৰ্বাচনী ফলাফল যিয়ে নহওক লাগে, বিজেপিয়ে ৰামটাঙোন খাইছে, বিজেপিয়ে ভাৰ মাল খাইছে, বিজেপি যে অপ্ৰতিৰোধ নহয়, হিমন্ত বিশ্ব শৰ্মা যে মানে হিৰো নহয়, গাই বাই থকা হিৰোজন যে নহয়, এইবাৰতো কেনেকুৱা নাচিবলগীয়া হৈছে আপুনি চাওকচোন। এয়া নাকত ধৰি চাকত ঘূৰোৱা বুলি কয় যে, প্ৰতিখন সভাত জঁপিয়াই জঁপিয়াই নাচিবলগীয়া হৈছে নে নাই? প্ৰেক্টিকেল নহয় সেইটো অকল তেওঁৰ নেৰেটিভ নহয়, সেইটো অকল তেওঁৰ ষ্টাইল নহয়, তেওঁ বাধ্য হৈ গৈছে এইবাৰ। মই কৈছোঁ নাচিবলৈ বাধ্য হৈছে প্ৰত্যেকখন সৰু মিটিং 300 মানুহৰ সন্মুখত নাচিবলৈ বাধ্য হৈছে। তেওঁ পাগল কৰি দিয়া হৈছে ন তেওঁক এবাৰ। আমি 4 জুনৰ পিছত নিশ্চয় বহিম। প্ৰিয় দৰ্শক, 3 গগৈৰ প্ৰথমজন গগৈক আজি আপোনালোকে লগ পালে। ইয়াৰ পিছত লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক মেজমেলৰ মজিয়াত পাবলৈ অপেক্ষা কৰক। মেজমেল ইমানতে সামৰিছোঁ, নমস্কাৰ।